শলমাৰী গাঁৱত ভূমিকেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ ৰূপ দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা আবু তাহেৰ আৰু আব্দুৰ ৰহমানৰ পৰিয়ালৰ মাজত এই মাৰপিটৰ ঘটনা দীৰ্ঘদিনৰ পৰা চলি আহিছিল দুই পৰিয়ালৰ মাজত বিবাদ পৰিয়ালকেন্দ্ৰিক বিবাদাললৈ ভয়ংকৰ ৰূপ আবু তাহেৰৰ পৰিয়ালৰ অভিযোগ মতে আব্দুৰ ৰহমানৰ পৰিয়ালৰ জাকিৰ হুছেইন আব্দুল জলিল আৰু ফৰিদুজ্জামানে আবু তাহেৰৰ ঘৰত অগ্নিসংযোগ কৰাৰ অভিযোগ ঘটনাত আব্দুল জলিল নামৰ এজন আঘাতপ্ৰাপ্ত হয় আঘাতপ্ৰাপ্ত ব্যক্তিজনক চিকিৎসাৰ বাবে ৰূপহী মডেল হস্পিটেললৈ প্ৰেৰণ কৰা হয় আমি ঘৰত নাছিলোঁ তেতিয়া আমাৰ খেতিত মানে কঠীয়াবিলাক ভাঙি তুলি আনিছোঁ আমি কঠীয়াবিলাক খেতিত লগাম তেতিয়া মানে আমি বেলেগে ফোন মাৰিছে আমাৰ ওচৰত যে ঘৰত কাজিয়া হৈ আছে তেতিয়া মই খবৰ পাই মই কাম মাৰি আছিলোঁ তাৰপৰা ঘৰত আহিলোঁ অহাৰ পিছত চাই আছোঁ পথাৰত আমাৰ ঘৰত জুই জ্বলি আছে তেতিয়া আমি গম পালোঁ যে জাকিৰ হুছেইন আৰু আব্দুল জলিল আৰু আব্দুৰ ৰহমানৰ জীয়েকৰ গিৰিয়েক হয় ফৰিদুজ্জামান এই তিনিটা আহি আমাৰ ঘৰত সি জুই লগাই যেতিয়া সি গুচি যায় তেতিয়া আমাৰ ঘৰৰ যিবিলাক মাইকী মানুহ আছে এইবিলাক গম পায় দৌৰি আহিছে সিহঁতে দৌৰি দৌৰি গুচি গ'ল আৰু সিহঁতে হাতত তৰোৱাল একেটিয়া আৰু লাঠি চাঠি চব লৈ সিহঁতৰ মাইকী চাইকী লৈ চব লৈ আহিছে তেতিয়া আমাৰ যেতিয়া ঘৰৰ মানুহবিলাক আছে তেতিয়া সিহঁতৰ ঘৰৰ পৰা যেতিয়া দৌৰি আহিছে তেতিয়া আহি পিনি দিয়ে সিহঁতে দৌৰি পেলাই তাৰ ঘৰত সোমাই আছে তেতিয়া আমি আৰু সিহঁতক নাপালোঁ সিহঁতক গুচি গ'ল কিন্তু যেতিয়া জুই লগাইছে এইটো গোটেই মানুহ দেখা পাইছে এই আব্দুল জলিলে আৰু ৰহমান এই জীয়েকৰ জামাই আৰু এই আব্দুল জলিল এইকেইটাই লগাইছে আৰু আমাৰ এজন পেহী হয় এই পেহীক ঢাকা মাৰি বোকা মাটিত পেলাই তাৰ বুকৰ ওপৰত উঠি সি মাইক দূৰ কৰিছে এতিয়া সি কাৱামাৰী হস্পিটেললৈ গ'ল মাটিডোখৰ লৈ পেলাই আপোনালোকৰ বিবাদ চলি আছে এই মাটিটো মানে দেৱানীকেত চলি আছে এইটো আমাৰ নিজৰেই হয় মাটি এতিয়া সিহঁতে ৰেকৰ্ড চেকৰ্ড একো দেখাব নোৱাৰে আমি কৈ আছোঁ ৰেকৰ্ড দেখা আমি মাটিখিনি দি দিম সি কিন্তু এইটো নামানে সি ৰেকৰ্ড নেদেখায় সি জোৰৰ আইন চলাই দিয়ে ঠাইডোখৰৰ নাম কি এই ঠাইখন কৰকৰি কিচামত কৰকৰি কিচামত আৰু আমাৰ গাঁৱটো হ'ল হলমাৰী আৰু জুই জ্বলাইছে কোনে জুই জ্বলাইছে এক নম্বৰ জাকিৰ হুছেইন আৰু জলিল আব্দুল জলিল আৰু তাৰ লগত আছে আব্দুৰ ৰহমানৰ জীয়েকৰ জামাই হয় এইটো গিৰিয়েক এই ফৰিদুজ্জামান এই হলমাৰী গাঁৱৰ আৰু জাকিৰ হুছেইন এটা মাষ্টাৰ মানুহ সি জ্ঞানী মানুহ হয় বেলেগ মানুহৰ ঘৰত কেনেকৈ সি জুই লগাব পাৰে এটা আইনৰ মানুহ হয় সি এটা মাষ্টাৰ স্কুলৰ চৰকাৰী স্কুলৰ গৰাজনৰ স্কুলৰ হয় সি এম ই স্কুলৰ BHC মাষ্টাৰ হয় সি এটা মাষ্টাৰ মানুহ হয় সি কেনেকৈ জুই লগাই দিয়ে মানুহৰ ঘৰত আৰু লগতে গুণ্ডা বাহিনী লৈ আহে মাৰপিট কৰিবলৈ প্ৰশাসনক কি আহ্বান জনাব এতিয়া প্ৰশাসনৰ আহ্বান এইটো জনাওঁ যে এটা মাষ্টৰ মানুহ হৈ পেলাই লগতে মানুহ লৈ আহি মানুহৰ ঘৰত জুই লগাই দিয়ে সেইটো আমি যাতে আমাৰ প্ৰশাসনে সুবিচাৰ কৰি দিয়ে আৰু আইনমতত এইটো তাৰ কি শাস্তি আছে আমি ৰাইজক আৰু প্ৰশাসনক আহ্বান জনাইছোঁ উপযুক্ত আমাৰ বিচাৰ লাগে কিবা সা সম্পত্তিৰ ক্ষয় ক্ষতি হৈছে নেকি ক্ষয় ক্ষতি মানে আমাৰ ইয়াত ঘৰবিলাক ভাঙিছে জুই লগাইছে আৰু ইয়াত আমাৰ বালিচ কাপোৰ খেতা এইবিলাক বিভিন্ন ধৰণৰ বস্তু পুৰি গ'ল আৰু ডেক্সি বালি আৰু আমাৰ টকা আছিল আমাৰ ককাই এই টকা ইয়াত মানে কালি ৰাতি থাকিছিল যে টকাকেইটা ইয়াত আছিল 30,000 টকা সেই টকাখিনি মানে তাতে আছিল এতিয়া টকাখিনি পুৰি গ'ল এতিয়া মিছমাৰ হৈ গ'ল প্ৰশাসনক অৱগত কৰিছেনে প্ৰশাসন এতিয়া অহা নাই আমি মানুহ পঠাইছোঁ চিভিলত চিকিৎসা কৰি পিছত আহ্বান জনাইছে যে আহি তদন্ত কৰে কোনোবা আঘাতপ্ৰাপ্ত হৈছে নেকি আঘাতপ্ৰাপ্ত মানে আমাৰ ইয়াৰ পৰা মানে পেহীজনে দুখ পালে